তিনি গগৈ একলগ হলে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয়, এটা যাদু তৈয়াৰ হৈ যাব, যিটোৱে বিজেপিক ধূলি কৰি লৈ যাব। এইদৰে তেজপুৰত মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। যদি উজনি অসমত তিনি গগৈ একলগ হয়, অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব, মিৰাকল বুলি যাক কয়। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয়, অসমৰ ৰাজনীতিত কি বুলি কয়, যাদু এটা তৈয়াৰ হৈ যাব, যিটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধূলি কৰি লৈ যাব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেজপুৰত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। তিনি গগৈ একলগ হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে। ৰাইজৰ দলৰ চৰকাৰ হলে থলুৱাক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। যদি মই মুখ্যমন্ত্ৰী হওঁ, চৰকাৰে কেন্দ্ৰৰ পৰা GST মুক্ত কৰিব। তেজপুৰত ৰাইজৰ দলৰ যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। তাৰ সমান্তৰালভাৱে তিনি গগৈক এক হোৱাৰ কথা পুনৰ ক'লে অখিল গগৈয়ে। শিলবিলি বিবাহ ভৱনত আয়োজিত এক দলীয় সভাত আম আদমি পাৰ্টীৰ ৰাজ্যিক উপসভাপতি ঋষিৰাজ কৌডিল্য, শোণিতপুৰ জিলাৰ সভাপতি ৰাজীৱ বৰুৱাৰ লগতে অৰ্ধশতাধিক আপৰ সদস্যই ৰাইজৰ দলত যোগদান কৰে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাগৰাকীও প্ৰাক্তন সদস্য, অসম আন্দোলনৰ জাতীয় শ্বহীদ পৰিয়ালৰ সদস্য আৰু অগপ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে। উক্ত সভাত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ, জিলা সভাপতি ৰবীন্দ্ৰ চন্দ্ৰ বৰা, ডক্টৰ পৰশমণি সিংহ আদি উপস্থিত থাকে। ইয়াৰ পিছতে তিনি গগৈৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে কয়, যদি উজনি অসমত তিনি গগৈ একলগ হয়, তেন্তে অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হ'ব। অসমৰ ৰাজনীতিত অকল ধুমুহাই নহয়, এটা যাদু তৈয়াৰ হৈ যাব, যিটো যাদুৱে বিজেপিক ধূলি কৰি লৈ যাব। তাৰ কাৰণে লাগিব আমাৰ বিৰোধী ঐক্য মঞ্চটো ঐক্যবদ্ধ হোৱাটো। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ'ব, তেতিয়াই লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ আমি একলগ হৈ যাম। তিনি গগৈ যেতিয়া লগ হৈ যাব, অসমীয়া মানুহৰ আত্মবিশ্বাস আহি যাব। বিজেপিক সমালোচনা কৰি গগৈয়ে কয়, অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী। বিজেপিক মানুহে ইমান বেয়া পাইছে যে ব্যৱসায়ীয়ে বেয়া পাইছে, ড্ৰাইভাৰে বেয়া পাইছে, বাছৰ মালিকে বেয়া পাইছে, দোকানীয়ে বেয়া পাইছে, চাকৰিয়ালে বেয়া পাইছে, সাংবাদিকে বেয়া পায়, আমিও বেয়া পাওঁ। অসমৰ সকলো শ্ৰেণীৰ মানুহে বিজেপিক বেয়া পায়। মানুহৰ মাজত বিজেপিক হৰুৱাব পাৰিম বুলি আত্মবিশ্বাস অহা নাই, কাৰণ আমি একলগ হোৱা নাই। যদি উজনি অসমত তিনি গগৈ একলগ হয়, অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব, মিৰাকল বুলি যাক কয়। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয়, অসমৰ ৰাজনীতিত কি বুলি কয়, যাদু এটা তৈয়াৰ হৈ যাব, যিটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধূলি কৰি লৈ যাব। আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্য মঞ্চটো ঐক্যবদ্ধ হোৱা। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ'ব, তেতিয়া গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম। আৰু তিনি গগৈ যেতিয়া লগ হ'ব নহয়, অসমীয়া মানুহৰ কনফিডেন্স আহি যাব। মই একদম খাটাংকে আপোনালোকক কৈ থৈছো, অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী। একদম বিজেপিক মানুহে ইমান বেয়া পাইছে যে ব্যৱসায়ীয়ে বেয়া পাইছে, ড্ৰাইভাৰে বেয়া পাইছে, বাছৰ মালিকে বেয়া পাইছে, দোকানীয়ে বেয়া পাইছে, চাকৰিয়ালে বেয়া পাইছে, আপোনালোক সাংবাদিকে বেয়া পায়, আমি বেয়া পাওঁ। অসমৰ সকলো শ্ৰেণীৰ মানুহে আজিৰ দিনটোত বিজেপিক বেয়া পায়। কিন্তু মানুহৰ মাজত বিজেপি হৰুৱাব পাৰিম বুলি কনফিডেন্সটো অহা নাই, কাৰণ আমি একলগ হোৱা নাই। যেতিয়া বিৰোধী ঐক্য মঞ্চ একলগ হ'ব আৰু তিনি গগৈ একলগ হৈ যাম, তিনি গগৈ অহাৰ লগে লগে নহয়, অসমত একদম বিৰোধীৰ এটা হাৱা আহিব আৰু একে চুটতে হিমন্ত বিশ্ব শৰ্মাক দলি মাৰি ব্ৰহ্মপুত্ৰত পেলাই দিব আৰু হিমন্ত বিশ্ব শৰ্মা একদম বাংলাদেশ পাই যাব। আনহাতে তিনি গগৈ এক হলে মেজিক সৃষ্টি হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে যদি তিনি গগৈ একলগ হ'বলৈ বিচাৰে, তেন্তে নহয় কিয়, তিনিজনে একলগত বহি ভাত খাই দিলেইতো একলগ হৈ গ'ল। নহয় কিয় এক, যদি এক হলে চুমানি আহিব, কি কয় চুনামি। যদি এক যদি হয়, তেতিয়াহ'লে হ'বতো লাগে না। নহয় কিয় তেওঁলোকে, সেইটো পেপাৰক কিয় ক'ব লাগে? তিনিজনে বহি এক জেগাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল, হয় নহয়? মই জানো তিনিজনে পিছত এইটোও ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া, এনেকুৱা এটা, আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব, হয় নহয়? গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে। নেক্সট ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।